নমস্কাৰ, মই মনালিছা গগৈ। আজি সদনত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বহুতবোৰ কথাই অকপতে স্বীকাৰ কৰিলে। তাৰ ভিতৰত তেওঁ এটা গুৰুত্বপূৰ্ণ কথা ক'লে। সেই গুৰুত্বপূৰ্ণ কথাটো হ'ল উত্তৰাখণ্ডৰ পৰা অহা এগৰাকী বাইক আৰোহী, তেওঁ ৰাইডাৰ হয়। ৰাইডাৰগৰাকীৰ বাইকখন হেৰাইছিল, অসমত হেৰাইছিল, আৰু হেৰুৱাৰ যিটো খবৰ, সেই খবৰটো মুখ্যমন্ত্ৰীৰ মতে এনেকৈ ৰোজাল বোজালকৈ প্ৰকাশ কৰিব নালাগিছিল। সেই খবৰটোৱে যিহেতু অসমৰ মান সন্মান বেলেগৰ সন্মুখত তললৈ নিব, বেলেগ ৰাজ্যৰ সন্মুখত সেই বিষয়টোৱে তললৈ নিব বা সমগ্ৰ বিশ্বৰ সন্মুখত ই অসমৰ যিটো বৰ্তমানৰ পৰিস্থিতি তাৰ এটা ভয়াৱহ ৰূপ দাঙি ধৰিব। গতিকে মুখ্যমন্ত্ৰীক গৈ মুখ্যমন্ত্ৰীৰ অফিচত লগ ধৰি কোনোবাই যদি তেওঁক কুৱেশ্যন কৰে, প্ৰশ্ন কৰে সেই সম্পৰ্কত, বা তেওঁক এটা নিৰ্দিষ্ট সময় ধৰি দিয়ে যে আপুনি 72 ঘণ্টাৰ ভিতৰত বিচাৰি দিয়ক বা 24 ঘণ্টাৰ ভিতৰত বিচাৰি দিয়ক, নহয় আমাৰ সন্মানৰ স্বাৰ্থত আপুনি এখন নতুন বাইকৰ ব্যৱস্থা কৰি দিয়ক, বা যিকেইটা দিন ছোৱালীগৰাকীয়ে বাইকখন নাপায় তেতিয়ালৈকে তেওঁক এটা অতিথিশালাত বিনা পইচাত বিনামূলীয়াকৈ ৰখাৰ ব্যৱস্থা কৰি দিয়ক, এনেকুৱা ধৰণৰ আচলতে অনুৰোধ বিচাৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বাতৰিটো সংবাদ মাধ্যমত প্ৰকাশ পোৱাটো তেওঁ একেবাৰে অসন্তুষ্টি ব্যক্ত কৰিছে। এই কথাবোৰ এনেকুৱা কথাবোৰ আচলতে ৰাজহুৱা হ'ব নালাগে বুলি তেওঁ কৈছে, আৰু এনেকুৱা কথা ৰাজহুৱা হ'লে অসমৰ ওপৰত প্ৰভাৱ পৰে। বেলেগবোৰ ৰাজ্যৰ মানুহে অসমক হাঁহিবলৈ অৱকাশ বিচাৰি পায়, বা বেলেগবোৰ ৰাজ্যৰ চকু অসমৰ ওপৰত পৰে, অসমৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন কৰিব পাৰে, এনেকুৱা ধৰণৰ এটা তেওঁ আশংকা ব্যক্ত কৰিছে। তেওঁ আনকি লাগে এনেকৈও কৈছে যে কৰ্ণাটকৰ এগৰাকী মানুহে অসমৰ এগৰাকী ইনফ'চিছত চাকৰি কৰা বিষয়াক সুধিছে যে তহঁতৰ তাত কি বাইকো চুৰি হয় নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে, যিটোৱে মুখ্যমন্ত্ৰীক লজ্জিত কৰিছে। এতিয়া কথা হ'ল অসমৰ মুখ্যমন্ত্ৰী এই বিষয়টোত লজ্জিত হৈছে, আৰু এই বিষয়টো যেতিয়া বাইক ৰাইডাৰগৰাকীয়ে, ননী নামৰ বাইক ৰাইডাৰগৰাকীয়ে যেতিয়া নিজেই ছ'চিয়েল মিডিয়াত যেতিয়া প্ৰথম তেওঁ প্ৰকাশ কৰিছিল ভিডিঅ' বনাই পেলাই, তেতিয়া আমি সকলোৱে লজ্জানত হৈছিলোঁ। সঁচাকৈ ইমানবোৰ তেওঁ নিজেই প্ৰকাশ কৰিছে যে ইমানবোৰ ৰাজ্য তেওঁ ঘূৰি পকি আহিলে, কিন্তু আহি তেওঁ জানি আহিছিল যে উত্তৰ পূৰ্বাঞ্চল বা অসমৰ মানুহবোৰ খুব মৰমীয়াল। সেই মৰমীয়াল ৰাজ্যখনত আহি এক ৰাতি থকাৰ পিছতে, এক ৰাতি সম্পূৰ্ণ নহ'লেই ৰাতিয়ে তেওঁ বাইকখন চুৰি হৈ গ'ল, সেই কথাটোৱে তেওঁক আঘাত দিয়া বুলি তেওঁ নিজেও প্ৰকাশ কৰিছিল। মুখ্যমন্ত্ৰীয়ে যিমানেই নকওক যে সেই নিউজটো কৰিব নালাগিছিল বা সেয়া সংবাদ মাধ্যমত প্ৰকাশ হ'ব নালাগিছিল, বা সেই সম্পৰ্কত বিৰোধী যিসকল নেতা, অখিল গগৈকে ধৰি বিৰোধী দলৰ নেতাসকলে সেই বিষয়টো উত্থাপন কৰিব নালাগিছিল, সেই সম্পৰ্কত মন্তব্য প্ৰকাশ কৰিব নালাগিছিল, বিষয়টো কিন্তু লুকুৱাই থ'ব পৰা অৱস্থাত বা গাপ দিব পৰা অৱস্থাত এই কাৰণেই নাছিল, কাৰণ তেওঁ এগৰাকী জনপ্ৰিয় বাইক ৰাইডাৰ, তেওঁ সমগ্ৰ ভাৰতবৰ্ষ ঘূৰিছে, গতিকে তেওঁ ফেন ফলোয়িং আছে, আৰু তেওঁ ছ'চিয়েল মিডিয়াত প্ৰথম সংবাদ মাধ্যমত দিয়া নাছিল, তেওঁ ছ'চিয়েল মিডিয়াত নিজৰ তাতহে আপলোড কৰিছিল, আৰু সেই আপলোড কৰা যিটো তেওঁ ভিডিঅ', সেই ভিডিঅ'টোৱে বেলেগ বেলেগ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল, বাতৰি আকাৰে প্ৰকাশ পাইছিল। তাৰপিছত ডেভেলপমেণ্টবিলাক প্ৰতিদিনেই প্ৰকাশ পাই আছিল। বাইক ৰাইডাৰে বাইকখন আচলতে নিজৰ হয়নে নহয়, ক'ত উদ্ধাৰ হ'ল, অসম পুলিচে কি কৰি আছে, দিছপুৰ পুলিচে কি কৰিছে, গুৱাহাটী আৰক্ষীয়ে কি কৰিছে, এনেকুৱা ধৰণৰ কথাবোৰ প্ৰকাশ পাইছিল। এতিয়া কথা হ'ল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাইক ৰাইডাৰগৰাকীৰ বাইকখন হেৰুৱা কথাটো যিমান লজ্জিত অনুভৱ কৰিছে, বা সেই বাতৰিটো প্ৰকাশ কৰাৰ কাৰণে তেওঁ যিমান নিজকে অস্বস্তি পোৱা বুলি প্ৰকাশ কৰিছে, তেওঁক মনে মনে ক'বগৈ লাগিছিল বুলি কৈছে। এনেকুৱা ধৰণৰ বাতৰিবোৰ তেওঁক নিজে ব্যক্তিগতভাৱে লগ কৰি বা তেনেকুৱা ধৰণৰ খবৰবোৰ তেওঁক এটা নিৰ্দিষ্ট সময় দি তেওঁৰ ওচৰত তেওঁক প্ৰশ্ন কৰিলে একো নাই বুলি কৈছে, সেইটোৱে তেওঁক হানি নকৰে, কিন্তু ৰাজহুৱাভাৱে এইটো কথা প্ৰকাশ কৰিব নালাগে বুলি কৈছে। সেইগৰাকী মুখ্যমন্ত্ৰীয়ে বিগত দিনকেইটাত, বিগত প্ৰায় এটা মাহৰ সময়ত তেওঁ কি কাম কৰিছিল আপোনালোকে চাওক। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সুবিধামতে সকলোবোৰ কাম কৰে, নিজৰ সুবিধামতে তেওঁ ব্যাখ্যা আগবঢ়ায়, নিজৰ সুবিধামতে তেওঁ যেনেকৈ যি কাম যেতিয়া কৰিব লাগে তেনেধৰণেই তেওঁ সেই কামবোৰ কৰে। এই একেগৰাকী মুখ্যমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ বাইক ৰাইডাৰগৰাকীৰ বাইক হেৰুৱা নিউজটো কৰাৰ কাৰণে তেওঁ নিজে লজ্জিত অনুভৱ কৰা বুলি কৈছে, সেইগৰাকী মুখ্যমন্ত্ৰীয়ে এই একেখন সদনতে, সেই ছিংগাপুৰত
তেওঁ যে বিনিয়োগকাৰী বিচাৰি গৈছিল সেই তেতিয়াৰ পৰা আৰম্ভ কৰি সেই একেখন সদনতে বাজেটৰ অধিৱেশনত তেওঁ প্ৰথমে আনিলে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানী সম্পৰ্ক, পাকিস্তানৰ লগত লিংক থকা বুলি, গৌৰৱ গগৈৰ সম্পৰ্ক থকা বুলি প্ৰথম আৰম্ভ কৰিলে। পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়ত তেওঁ গৈ কিছুমান ডেকা ল'ৰা ছোৱালীক লৈ গৈ বিপথে পৰিচালিত কৰা বুলি আৰম্ভ কৰিলে। তেওঁৰ পত্নীৰ পাকিস্তান সম্পৰ্কৰ কথা ক'লে। সেইটো বিষয় কি চৰম লজ্জাজনক বিষয় নহয়? অসমৰ এগৰাকী সাংসদ, তাকো প্ৰাক্তন মুখ্যমন্ত্ৰী, অসমৰ 15 বছৰ শাসন কৰা এটা দলৰ 15 বছৰ মুখ্যমন্ত্ৰী হিচাপে থকা তৰুণ গগৈ, প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ এগৰাকী সাংসদ কংগ্ৰেছ দলৰ, তাৰোপৰি তেওঁ দলৰ উপদলপতি। গতিকে সেইগৰাকী মানুহক তেওঁ পাকিস্তানৰ লিংক থকা বুলি যে সদনত নিজে উল্লেখ কৰিলে বা সেই বিষয়ে যে তেওঁ মন্তব্য ৰাখিলে বা এতিয়াও যে ইনভেষ্টিগেশ্যন চলি থকাৰ পৰা SIT গঠন কৰালৈকে, ইণ্টাৰপললৈকে যে তেওঁ ক'লে, সেই কথাবোৰে কি লজ্জানত কৰা নাই নেকি? অসমবাসীক লজ্জানত কৰা নাই নেকি? সেইটো লোকৰ হ'লে তেওঁ যিকোনো হৈ যায়, কিন্তু নিজৰ ক্ষেত্ৰত নিজৰ যেতিয়া তেওঁ গৃহ বিভাগৰ ব্যৰ্থতাৰ কথা ক'ব লগা হয় তেতিয়া তেওঁ লাজ পায়। দ্বিতীয়তে তেওঁ সেই একেজন ব্যক্তি সেই একেজন ব্যক্তিয়ে অখিল গগৈক আক্ৰমণ কৰিবলৈ গৈ অখিল গগৈয়ে হাৱাই চেণ্ডেল পিন্ধি আন্দোলন কৰা মানুহজনে চানমাৰীত কেনেকৈ মাতি ল'লে বুলি তেওঁ প্ৰশ্ন কিন্তু কৰিছিল। সেই মানুহজনে সেই একেখন সদনতে অখিল গগৈ হাৱাই চেণ্ডেল পিন্ধি কেনেকৈ মাতি ল'লে বুলি প্ৰশ্ন কৰিছিল, অথচ তেওঁ জানে যে অখিল গগৈৰ পত্নী এগৰাকী কলেজৰ অধ্যাপিকা, প্ৰফেচাৰ। গতিকে এগৰাকী কলেজৰ প্ৰফেচাৰৰ কাৰণে গুৱাহাটীত ইমান বছৰ চাকৰি কৰাৰ পিছত গুৱাহাটীত সিমান কম পৰিমাণৰ মাটি এটুকুৰা লোৱাটো কোনো আচৰিত কথা নহয়, সেই কথা মুখ্যমন্ত্ৰীয়ে জানে। কিন্তু জনাৰ পিছতো তেওঁ নজনাৰ ভাও ধৰি অখিল গগৈক হেয় কৰাৰ স্বাৰ্থত, যেনেকৈ আগতে গৌৰৱ গগৈক হেয় কৰাৰ স্বাৰ্থত সেইটো কৰিছিল, অখিল গগৈক হেয় কৰাৰ স্বাৰ্থত হাৱাই চেণ্ডেল পিন্ধাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ নিজ মন্তব্য কৰিলে। সেই একেগৰাকী মুখ্যমন্ত্ৰীয়ে আকৌ এনেকৈও ক'লে যে অখিল গগৈৰ পত্নীয়ে কেনেকৈ চাকৰি পাইছিল বি বৰুৱা কলেজত, সেই বিষয়ে তেওঁৰ তথ্য আছে। এনেকুৱাকৈ তেওঁ কথাখিনি প্ৰথম দিনাখন উল্লেখ কৰিছিল। সকলোৰে মনত এটা সন্দেহৰ ভাৱ আহিছিল যে সঁচাকৈ অখিল গগৈৰ পত্নীয়ে কেনেবাকৈ 2 নম্বৰী কৰিহে কিবা চাকৰি লৈছিল নেকি? এই ধৰণৰ কামবোৰ কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি একেজনেই মানুহ নহয় জানো? আপোনাৰ গৃহ বিভাগৰ ব্যৰ্থতাৰ কথা কওঁতে আপুনি যিজন মানুহে অস্বস্তিত পৰা লাজ পোৱা বুলি কৈছে, সেই একেজন মানুহে দুজন বিশেষ ব্যক্তিক বিৰোধী দলৰ হোৱাৰ কাৰণে আপুনি সদনত তেনেধৰণে অপমান কৰা নাছিল নে? সেইখিনি কি বিশ্ববাসীয়ে দেখা নাই? সেইখিনি কি ভাৰতবাসীয়ে দেখা নাই? সেইখিনি কি নিউজে পাতিয়ে ওলোৱা নাই নেকি সেই কথাবোৰ? তৃতীয়তে, ৰাহুল গান্ধীৰ বডি ডাবল হোৱা কথাটো আপোনালোকৰ সকলোৰে চাগে মনত আছে যে ৰাহুল গান্ধীয়ে যেতিয়া ভাৰত জোৰো যাত্ৰা কৰিবলৈ অসমলৈ আহিছিল, সমগ্ৰ তেওঁ ভাৰত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ তেওঁ যাত্ৰা কৰিলে। সেই যাত্ৰাটো তেওঁ ইমান দীঘলীয়া যাত্ৰা আছিল, পদব্ৰজে গৈছিল, গাড়ীৰে গৈছিল, সকলোতে তেওঁ ইমান ধুনীয়াকৈ যাত্ৰাটো সম্পাদন কৰিব পাৰিলে। সেইগৰাকী ৰাহুল গান্ধীক অসমত যেতিয়া সোমাবলৈ দিয়া হ'ল, তেতিয়াই তেওঁ বিভিন্ন ধৰণৰ যেনেকুৱা ধৰণৰ কূটকৌশল ৰচনা কৰিব পাৰি সকলো ধৰণৰ কূটকৌশল ৰচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কিন্তু কুণ্ঠাবোধ নকৰিলে। তেওঁ আনকি লাগে বৰদোৱা সত্ৰলৈ যাবলৈ নিদিলে। বৰদোৱা সত্ৰত সেইদিনাখন গ'লে তেওঁৰ তাত একেবাৰে ব্লাড শ্বেড হ'ব, তেজৰ কিবা হ'ব, নৈ বৈ যাব, এনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হ'ব বুলি যাবলৈ নিদিলে। তেওঁ গৃহ বিভাগৰ গোটেই যিমান পাৰে ছিকিউৰিটি দিলে, নিৰাপত্তা ব্যৱস্থা একেবাৰে কটকটীয়াত কৰি দিলে। আৰু পিছৰ পৰ্যায়ত তেওঁ ৰাহুল গান্ধী বডি ডাবলৰ কথাটো উল্লেখ কৰি এনেকৈ ক'লে যে ৰাহুল গান্ধী আচলতে প্ৰকৃত ৰাহুল গান্ধীজন ভিতৰত থাকে, যিসকলে অভিবাদন জনায় আগফালে আহি পেলাই যিজন ব্যক্তিয়ে অভিবাদন জনায় তেওঁ হ'ল ৰাহুল গান্ধীৰ বডি ডাবল। সেই নিউজটো, সেই খবৰটো কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ মিডিয়াই একদম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই এনেকৈ কোৱা বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে বডি ডাবলৰ কথা কোৱা বুলি সেই বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে প্ৰকাশ পাইছিল আৰু সকলোৱে সেই বিষয়টোক লৈ সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীক। গতিকে এইগৰাকী মুখ্যমন্ত্ৰী, আপোনালোকক মাত্ৰ মই 3জন ব্যক্তিৰ কথা ক'লোঁ, তেওঁ সদায় এনেকুৱা ধৰণৰ কাম কৰে নিজৰ স্বাৰ্থৰ খাতিৰত, নিজৰ ইম্প্ৰেশ্যনটো ভাল কৰাৰ কাৰণে, নিজৰ ভাৱমূৰ্তি ভাল কৰাৰ কাৰণে তেওঁ কি নকৰে আপোনালোকে জানে। শেহতীয়াকৈ বিপ্লৱ কুমাৰ শৰ্মাৰ যি প্ৰতিবেদন আছিলে, APSC সম্পৰ্কত যি প্ৰতিবেদন আছিলে, সেই প্ৰতিবেদনখনত কি উল্লেখ কৰিলে, তেওঁ কেনেকৈ বিষয়টো গাপ দিবলৈ চেষ্টা কৰিলে, কেনেকৈ কেইজনমান বিশেষ বিষয়াক, 9জন বিশেষ বিষয়াক তেওঁলোকে নোহোৱাকৈও তাত প্ৰতিবেদনত উল্লেখ থকা বুলি ক'লে যে তেওঁলোকে এনেও ঘোচ নিদিয়া হ'লেও বা ৰাকেশ পালৰ লগত সম্পৰ্ক ৰক্ষা নকৰা হ'লেও তেওঁ চাকৰি পালেহেঁতেন বা পৰীক্ষাটোত উত্তীৰ্ণ হ'লহেঁতেন বুলি এনেকুৱা
ধৰণৰ মন্তব্য কৰি পাতলীয়া দায়সৰা মন্তব্য কৰি তেওঁলোকক প্ৰটেকশ্যন দি আছে এই কথা সকলোৱে জানে এইগৰাকী মুখ্যমন্ত্ৰীয়ে ভিন্ন সময়ত ভিন্ন ৰূপ লয় সেই কথাটো সকলোৱে জানে আজি যেতিয়া তেওঁ গৃহ বিভাগ ব্যৰ্থ হিচাপে প্ৰতিপন্ন হৈছে সমগ্ৰ ভাৰতবাসীৰ আগত যেতিয়া তেওঁ লজ্জানত হ'বলগীয়া হৈছে ছোৱালীগৰাকীয়ে ননী নামৰ ৰাইডাৰগৰাকীয়ে যেতিয়া নিজে লাইভ ভিডিঅ'ত যদি সেই কামটো অসমৰ মিডিয়াই প্ৰথমতে কৰিলেহেঁতেন গৈ অসমৰ মিডিয়াত তেওঁ যদি ছোৱালীগৰাকীয়ে গোচৰ তৰাৰ পিছত অসমৰ মিডিয়াক মাতি যদি এখন সংবাদমেল সম্বোধন কৰিলেহেঁতেন বা কোনো এটা বিশেষ মিডিয়াত যদি মন্তব্য কৰিলেহেঁতেন তেতিয়া সেই মিডিয়াৰ ওপৰত তেওঁ কেনেকুৱা আক্ৰোশমূলক ভাৱ ল'লেহেঁতেন আপোনালোকে ভাবক কাৰণ এইগৰাকী মুখ্যমন্ত্ৰীক আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে কাৰোবাক ধৰ্মৰ কাৰণে সাংবাদিকক আক্ৰমণ কৰা দেখিছোঁ কেতিয়াবা তেওঁ TRP বঢ়াবলৈ কি কৰিব লাগিব বাংলাদেশত চলাবগৈ লাগিব নে বিজেপি সম্পৰ্কত সপক্ষে বাতৰি নকৰিলে কেনেকৈ TRP আহিব এনেকুৱা ধৰণৰ লেচন দিয়া দেখিছোঁ পাঠদান কৰা দেখিছোঁ সেইগৰাকী মুখ্যমন্ত্ৰীয়ে যেতিয়া দেখিলে যে তেওঁ গৃহ বিভাগ চৰমভাৱে ব্যৰ্থ কাৰণ বাহিৰৰ পৰা এগৰাকী অহা ৰাইডাৰক 4-5 দিনৰ পিছলৈকে বাইকখন বিচাৰি দিব পৰা নাছিল যিটোক লৈ তেওঁ অস্বস্তি প্ৰকাশ কৰি আছিল নিজে নিজে লজ্জিত অনুভৱ কৰি আছিল অৱশেষত যেনিবা কালি বাইকখন উদ্ধাৰ হ'ল আৰু তেওঁক যথেষ্ট পৰিমাণে সন্তুষ্ট কৰিলে আৰু তেওঁ ভাবিলে যে কোনোমতে এইবাৰ তেওঁৰ মান সন্মান ৰক্ষা পৰিল কিন্তু তেওঁ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যেতিয়া এই বিষয়টোলৈ চৰ্চা হ'ল চবেই যেতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অসমতো এনেকুৱা বাইক চুৰি হয় তাকো ৰাইডাৰ এগৰাকী এনেকুৱা ধৰণৰ যেতিয়া মন্তব্য আহি গ'ল তেতিয়া তেওঁ চৰম লজ্জানত হ'ল আৰু লজ্জানত হোৱাৰ কাৰণে তেওঁ আজি সেই কথাটো যে কেনেকৈ বিষয়টো লুকুৱাই ৰাখিব লাগিছিল কেনেকৈ তেওঁক গৈ ব্যক্তিগতভাৱে লগ কৰি ক'ব লাগিছিল এই ধৰণৰ কথা ক'বলৈ লাগিল এইগৰাকী মুখ্যমন্ত্ৰী তেওঁ কিন্তু যেতিয়া গৌৰৱ গগৈ অখিল গগৈ ৰাহুল গান্ধীহঁতক অপমান কৰিছিল তেতিয়া কিন্তু তেওঁ দ্বিতীয়বাৰৰ কথা কেতিয়াও ভবা নাছিল আৰু যিমান পাৰে তেওঁলোকৰ সম্পৰ্কত নিজ মন্তব্য তেওঁলোকক হেয় প্ৰতিপন্ন কৰিব পৰা সকলোবোৰ ব্যক্তিগত আক্ৰমণলৈকে কৰিছে হাৱাই চেণ্ডেল পিন্ধালৈকে কৈছে বডি ডাবলৰ কথালৈকে কৈছে সকলো ধৰণৰ আনকি গৌৰৱ গগৈক ৰাকেশ পালে বিয়াত সোণৰ চেইন দিয়া সোণৰ গহনা দিয়ালৈকে তেওঁ সমালোচনা কৰিব পাৰে সেইবোৰ সমালোচনা নহয় মুখ্যমন্ত্ৰীয়ে কৰাবোৰ সমালোচনা নহয় কিন্তু মুখ্যমন্ত্ৰীৰ বিভাগৰো যদি এটা বাতৰি প্ৰকাশ পায় সেই বাতৰিটো মুখ্যমন্ত্ৰীয়ে বেয়া পায় আৰু মুখ্যমন্ত্ৰীয়ে সেইটো কেনেকৈ প্ৰকাশ কৰিব লাগিছিল সেই বিষয়ে ব্যাখ্যা আগবঢ়ায় এইগৰাকী হ'ল আমাৰ মুখ্যমন্ত্ৰী গতিকে আপোনালোকে এই বিষয়ে মন্তব্য দিব নমস্কাৰ ধন্যবাদ